বিশ্বনাথত বীৰ লাচিত সেনা অসম বিশ্বনাথ আঞ্চলিক সমিতিৰ প্ৰতীকী অৱস্থান ধৰ্মঘট যোৰহাট জিলাত 7জনকৈ নিৰীহ অসমীয়া যুৱকক ভুৱা গোচৰত আৰক্ষী আটক কৰা প্ৰতিবাদত আঞ্চলিক কাৰ্যালয়ৰ সন্মুখত মুখত কলা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী অতি শীঘ্ৰেই বিনা চৰ্তত আটক কৰা বীৰ লাচিত সেনাৰ বিষয়ববীয়াক মুকলি কৰাৰ দাবী জনাই অন্যথা জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান প্ৰতিবাদকাৰীৰ আসলতে খুব লাজৰ কথা যে উলংগতাক প্ৰদৰ্শিত কৰিছে তাত উলংগ প্ৰদৰ্শনত আমাৰ যুৱকে বা আমাৰ সতীৰ্থই তাক প্ৰতিবাদ কৰিছে আমাৰ বীৰ লাচিত সেনাৰ এটা কেতিয়াও এইটো মনোভাৱ নহয় কাৰোবাৰ আপোনাৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ কোনো আমাৰ তাত ইচ্ছাও নাই আৰু কাৰো সেইটো অনুভৱ লৈ পেলাই আমি সেইটো কোনো আগবঢ়া নাই কিন্তু কৈছে যে যোনখন আমি সামাজিকভাৱে থকা আমি একেলগে মিলিজুলি আছে সামাজিকতা যি উলংগ প্ৰদৰ্শন হৈছে সেই উলংগতাক সেই উলংগ প্ৰদৰ্শনক আমাৰ বাধা দিছে আৰু সেই বাধা আৰোপ কৰোঁতে প্ৰশাসনে আমাৰ যি সতীৰ্থসকলক যি আক্ৰমণমূলকভাৱে যি দমনমূলকভাৱে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিছে বা তেওঁলোকক কানুয়াজুৰি প্ৰশাসনে যি এক নিৰীহভাৱে অত্যাচাৰ কৰিছে তাৰ ওপৰত সমগ্ৰ অসমত বীৰ লাচিত সেনাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু বিনা চৰ্তে অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি দিবলৈ আমি বীৰ লাচিত সেনাৰ তৰফৰ পৰা প্ৰশাসনক আমি দাবী জনাইছোঁ নহ'লে ইয়াতকৈও জংগী আন্দোলন আমি কৰিবলৈ প্ৰস্তুত থাকিম অসমীয়া জনগণৰ লগত বুলি তথাপিও তাৰ স্বত্তেও যোৰহাটত যিটো ঘটনা হৈ গ'ল সেই ঘটনা আমাৰ 7জনকৈ আমাৰ যি যুৱকক গ্ৰেপ্তাৰ কৰি পুলিচে লৈ গৈছে তেখেতসকলক বৰ্তমান প্ৰশাসনে মুক্তি কৰি দিয়া নাই আমি আজি এই ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ 3 ঘণ্টাৰ ভিতৰত আমি তেওঁলোকক বিনা চৰ্তে মুক্তি কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু যদি তেখেতসকলে আমাৰ এই দাবী মানি নলয় তেতিয়া অনাগত দিনত আমি ইয়াতকৈ আকৌ জংগীভাৱে আন্দোলন কৰিবলৈ আগবাঢ়ি যাম হয় জংগী বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈৰ ৰিপৰ্ট অসম টুডে।